গাইজ ফাইনেলি আমাৰ খেতিখনত পানী দিয়া কাম সম্পূৰ্ণ কৰিলোঁ। এতিয়া সময় হৈছে 3টা বাজিছে। চাক পানী দি শেষ কৰিলোঁ। একদম বালি মাটি, সেইকাৰণে পানী বেছি পৰিমাণে লাগি গৈ আছে, সেইকাৰণে অলপ টাইম বেছি লাগিছে। গতিকে এতিয়া অলপ মাকৈ খেতিত যাম ঘাঁহ কাটিবলৈ, গৰুৰ কাৰণে ঘাঁহ কাটি লৈ যাম। গাইজ আৰু এটা কথা কওঁ মোৰ বিষয়ে আপোনালোকক, 2025 চনত বহুত লছ হৈছে মোৰ। বহুত বন্ধুৰ লগত ঘূৰিছিলোঁ, সিহঁতে বহুত বিশ্বাস কৰিছিলোঁ, পিছত প্ৰব্লেমত পেলাই দিছে, ডাঙৰ প্ৰব্লেমত। সেইকাৰণে 2025 চনত যাতে ভালেই যায় তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু ভগৱান বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে 2026 চনটো ভালে পাৰ হৈ যায়, যাতে 26 চনত কোনো ধৰণৰ প্ৰব্লেম নহয়, জীৱনটো যাতে সুখময় হৈ থাকে আৰু আপোনালোকৰ জীৱনটো যাতে সুন্দৰ হয় তাৰেই কামনা কৰিলোঁ। কেতিয়াও আপুনি মানুহ এজনক কেতিয়াও একদম অন্তৰৰ পৰা বিশ্বাস নকৰিব, যিমানেই ঘনিষ্ঠ নহওক কিয়, যিমানেই বন্ধু নহওক কিয়। বিশ্বাস কৰিলে এদিন বিশ্বাসঘাতকতা কৰি দিয়ে। সেইকাৰণে মানুহক বিশ্বাস কৰিবলৈ আজিকালি বহুত টান হৈ গৈছে। বাকী একো আৰু নকওঁ গাইজ। এতিয়া অলপ ঘাঁহ কাটিব গৈ আছোঁ মাকৈ খেতিত, চাই থাকক। অলপ পিছতে আমি ঘৰলৈ গুচি যাম। খেতিত গৈ আছোঁ, চাই থাকক। আহি ফাইনেলি ডাঙৰ এটা খেতিত সোমাব গৈ আছোঁ। এই খেতিৰ পৰা এতিয়া মই ঘাঁহ কাটি ঘৰলৈ গুচি যাম। গৰুৰ কাৰণে লৈ যাব লাগিব।